এতিয়া আপুনি বহু কম খৰচতে সাজি উলিয়াব পাৰিব আপোনাৰ সপোনৰ ঘৰখন। আমাৰ পৰা আপোনালোকে সকলোতকৈ কম খৰচত আমি আপোনাৰ ঘৰটো বনাই দিব পাৰিম। তাতকৈ তলত কোনো নোৱাৰে। আমাতকৈ তলত আৰু কোনো নোৱাৰে। বাস্তুশাস্ত্ৰ আৰু বৈজ্ঞানিক নিয়ম অনুসৰি আপোনাৰ হেঁপাহৰ ঘৰখন সাজি দিব উইলপ্ৰ সলিউশন প্ৰাইভেট লিমিটেডে। আজি চাওক, যদি কোনোবাই নিজে ঘৰ বনায়, কোনো ড্ৰয়িং নোহোৱাকৈ ঘৰ বনায়, বাস্তু নোহোৱাকৈ বনায়, পিছত তেওঁ লাহে লাহে অনুভৱ কৰে, বাস্তুৰ দুই এটা শিকিলেও অনুভৱ কৰে যে মই এইটো কি ভুল কৰি পেলালোঁ। তাৰপিছত আকৌ মিস্ত্ৰী আনি তেওঁলোকে ভাঙিবলগীয়া হয়। আমি দেখিছোঁ তেনেকুৱা হৈছে আৰু আমাকো তেনেকৈ দিছে ভাঙিবলৈ, নতুনকৈ সজাবলৈ। আৰু সেইটো কাৰণে আমি ষ্টাৰ্টিঙৰ পৰাই আমাৰ ইঞ্জিনিয়াৰ সহায় লৈ, বাস্তুৰ সহায় লৈ সম্পূৰ্ণ নিয়াৰিকৈ তেওঁলোকৰ পিছলৈ যাতে তেখেতলোকৰ অসুবিধা নহয়, সেই ভিত্তিতে আমি আমাৰ ঘৰ সজাওঁ। লালুকৰ দুজন বন্ধুৱে আৰম্ভ কৰিছে উইলপ্ৰ সলিউশন প্ৰাইভেট লিমিটেড নামৰ এই প্ৰতিষ্ঠানটি। এই উইলপ্ৰ সলিউশন প্ৰাইভেট লিমিটেডে যিকোনো ডিজাইনৰ উন্নত মানৰ ঘৰ সাজি দিব আপুনি বিচৰা ধৰণে। মই টাইলছৰ অকণমান কাম আছিলে ঘৰত, প্ৰায় 7টামান ৰুমত। তেওঁলোকক দেখালোঁ, দেখুৱাৰ পিছত তেওঁলোকে ক'লে হ'ব আমি কৰিম। আৰু মই নিজে ভবাতকৈ সুন্দৰকৈ তেওঁলোকে কামটো অতি কম খৰচত সম্পূৰ্ণ কৰিলে। হয়তো মই কৰা হ'লে তাতকৈ আৰু 10,000 20,000 হয়তো বেছি গ'লহেঁতেন। ঘৰখনৰ মডুলাৰ কিটচেন, বেডৰুম, ডাইনিং, ফল চিলিং, টিভি ইউনিট, লিভিং ৰুম আদি সুন্দৰকৈ সাজি উলিয়াই এই প্ৰতিষ্ঠানটোৱে। যদি কোনোবাই কয় যে ছাদ বনাই থৈছে, বাকী ইণ্টেৰিয়ৰ ডিজাইনাৰ যদি লাগে আমি সেইটো কৰি দিওঁ। আৰু কোনোবাই যদি কয় যে আমাক পুৰণা ঘৰ হ'ল ৰিন'ভেশ্যন কৰিব লাগে, আমাৰ ঘৰটো নতুনকৈ সজাই দিয়া, তো আমি নতুনকৈ তেওঁলোকক সজাই দিওঁ। যদি কোনোবাই কয় যে নাই আমাক অকল টাইলছ পাৰ্টটো আমাক বনাই দিয়া, আমি টাইলছ পাৰ্টটো তেওঁলোকক অতি কম খৰচত আমি কৰি দিওঁ। বাকী ইণ্টেৰিয়ৰ ডিজাইনৰ বাকীখিনি আছেই। এটা নতুন ঘৰ কৰিবলৈ হ'লে আপোনাৰ তাতে আজিকালি টিভি ইউনিট লাগে, ৱালড্ৰপ লাগে, মডুলাৰ কিটচেন লাগে, এই গোটেইখিনি কাম, ফল চিলিং লাগে, এই গোটেইখিনি কাম আমাৰ দ্বাৰা সম্ভৱ হয় অতি কম খৰচত। দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় তেওঁলোকৰ উইলপ্ৰ সলিউশন প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটি। এওঁলোকে আমাৰ ঘৰত 31 জানুৱাৰীৰ দিনা আৰ্কিটেকচাৰ, ইঞ্জিনিয়াৰ আৰু এওঁলোক প্ৰায় 6জনীয়া এটা দলে গৈ আমাৰ ঘৰত এই খুঁটা পুতিছে ঘৰৰ। গতিকে আশা ৰাখিছোঁ এওঁলোকে খুব কম সময়ৰ ভিতৰত আমাৰ ঘৰখন সুন্দৰভাৱে বনাই দিব। উইলপ্ৰ সলিউশন প্ৰাইভেট লিমিটেডৰ জৰিয়তে আপুনিও যদি কম খৰচতেই নতুন ডিজাইনৰ ঘৰ নিৰ্মাণ কৰিব বিচাৰে তেন্তে লালুক মেডিকেল চাৰিআলিত থকা এই প্ৰতিষ্ঠানটোৰ সৈতে যোগাযোগ কৰক স্ক্ৰীণত দিয়া নম্বৰত। ৰাইজৰ এইটোৱে অনুৰোধ যে আমি যিহেতু দুজন যুৱক বুলিয়ে নহয়, আমাৰ এটা টীম আছে, যিহেতু আমাৰ সকলোখিনি বিভিন্ন দায়িত্বত যিহেতু আছে তেওঁলোক, তো আমি এইটোৱে কথা যে আমি যিহেতু থলুৱা যুৱক হিচাপে বা আমি স্থানীয় যুৱক হিচাপে আমি এইখিনি কামত আগবাঢ়ি আহিছোঁ। আমাৰ ওচৰত তেতিয়াহে আমি সম্ভৱ হ'ব যদি আমাক ৰাইজে আমাক আঁকোৱালি লয়। আৰু লগতে তেতিয়াহে আমি এনেকুৱা এটা যিটো নেকি আমি কোনোবা যিসকল আমাৰ নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকক যাতে আমি কিবা এটা সংস্থাপন দিব পাৰিম, তেতিয়াহে দিব পাৰিম যদি আমাক ৰাইজে আঁকোৱালি লয়। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।